দ্বিতীয়খন কেবিনেট বৈঠক আজি সমাপন হয় ধেমাজি আৰু বঙাইগাঁও। অহা জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ কেবিনেটখন হাফলং চহৰত অনুষ্ঠিত হ'ব। ডিচেম্বৰত বিধানসভাৰ বৈঠক থকা বাবে ডিচেম্বৰৰ কেবিনেট বৈঠকসমূহ আমাৰ গুৱাহাটী মহানগৰীতে অনুষ্ঠিত হ'ব। কিন্তু পৰৱৰ্তী সময়ত অৰ্থাৎ জানুৱাৰী মাহৰ 5 তাৰিখে আমাৰ তৃতীয়খন বাহিৰৰ কেবিনেট বৈঠক হাফলঙত অনুষ্ঠিত হ'ব। আৰু হাফলঙত যাওঁতেও আমাৰ মন্ত্ৰীসকলে দুখন জিলা তেওঁলোকে ভ্ৰমণ কৰিহে হাফলঙত উপস্থিত হ'ব। বহু অসম চৰকাৰৰ বিষয়াই আজিলৈকে চাকৰি দিনত হয়তো হাফলং গৈয়ে পোৱা নাই। এই ধৰণে আমাৰ ৰাজধানীৰ পৰা আমি প্ৰশাসনক জিলা আৰু ব্লক পৰ্যায়লৈকে নমাই অনাৰ এটা চেষ্টা সমান্তৰালভাৱে চলি আছে। যি নহওক আজিৰ কেবিনেটত কেইটামান অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ল। এটা হ'ল যে ৰাষ্ট্ৰীয় শিক্ষানীতিক অনুকৰণ কৰি আমাৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোক আমি নতুন ধৰণে সজাই পৰাই তুলিব খুজিছোঁ। আমাৰ সম্পূৰ্ণ ষ্ট্ৰাকচাৰটো এতিয়া বদলি হৈ যাব। কেজি, আপাৰ প্ৰাইমেৰী, লোৱাৰ প্ৰাইমেৰী এই কথাবিলাকৰ পৰিৱৰ্তে এতিয়া যিটো ব্যৱস্থা হ'ব 5+3+3+4 অৰ্থাৎ প্ৰথম 5টো হ'ব যাক আমি নাৰ্চাৰী বুলি কওঁ, লোৱাৰ কেজি বুলি কওঁ, আপাৰ কেজি বুলি কওঁ, ক্লাছ 1 আৰু 2 বুলি কওঁ। এই গোটেইখিনিক এতিয়া সন্মিলিত হৈ যাক প্ৰি স্কুলিং বুলি আমি সাধাৰণতে আজিৰ দিনত কওঁ, তাৰ নাম হ'ব ফাউণ্ডেশ্যন, বা এই বিদ্যালয়বিলাকৰ নাম আজিৰ পৰা ইংৰাজীত ফাউণ্ডেশ্যন হ'ব, অন্যথা তাক বুনিয়াদী বিদ্যালয় বুলি কোৱা যাব। তাৰ পিছত আজিৰ যি 3, 4, 5 যিটো নতুন শিক্ষানীতিত 6, 7, 8 হ'ব। আজি যিটো কাৰণ আপাৰ কেজি, লোৱাৰ কেজি, নাৰ্চাৰী 1, 2 এইখিনি পঞ্চমত গুচি গ'ল। তাৰ পিছত আহিলে 6, 7, 8 এই যিটো আমাৰ হ'ব আচলতে আগৰ শিক্ষানীতি মতে এইটো 3, 4, 5 কিন্তু নতুন শিক্ষানীতি মতে এইটো হৈ গ'ল 6, 7, 8 এইখিনি এটা আমাৰ শ্ৰেণী বিভাজন হ'ল। তাক আমি প্ৰস্তুতি পৰ্ব বুলি জানিব, প্ৰিপাৰেটৰী বুলি হ'ব। শিক্ষা বিভাগে তাৰ এটা উত্তম অসমীয়া ল'ব ভাৱানুবাদ, কিন্তু প্ৰিপাৰেটৰী বা আজিৰ আলোচনাত আমি তাক প্ৰস্তুতি পৰ্ব বুলি আমি ক'ব পাৰোঁ। তাৰ পিছত আজিৰ যিখিনি 6, 7, 8 আছে, এই 6, 7, 8 খিনি হ'ব মধ্যম বৰ্গ। অৰ্থাৎ এমই স্কুল যিখিনি আজি আছিলে 6, 7, 8 এইখিনি হ'ব মধ্যম বৰ্গ। আৰু ফাইনেলি যিটো 9, 10, 11, 12 হ'ব এইটো হ'ব হাই স্কুল বা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। তাৰমানে 5+3+3+4 অৰ্থাৎ স্কুলীয়া গোটেই শিক্ষা ব্যৱস্থাটো 15টা ক্লাছত চলিব। তাৰমানে এটা ল'ৰা যদি 0ত পঢ়ে 15 বছৰৰ মূৰত তেওঁ আগবাঢ়ি যাব পাৰিব। 15টা শিক্ষা বৰ্ষ শেষ কৰাৰ পিছত তেওঁ ক্লাছ 12 পাছ কৰিব। এডমিশ্যন হয়তো 3 বছৰ ল'ব পাৰে, 4 বছৰটো ল'ব পাৰে, বেলেগ কথা। কিন্তু স্কুলত 15টা বৰ্ষ থকাৰ পিছত ল'ৰাজনে ক্লাছ 12ত পৰীক্ষা দিব পাৰিব। আকৌ এবাৰ কৈছো যে প্ৰথম 5টা ক্লাছ উইল বি ন'ন এজ এ ফাউণ্ডেশ্যন, যাক আমি বুনিয়াদী স্কুল বুলি ক'ব পাৰোঁ। পিছৰ 3টা ক্লাছ জানা যাব প্ৰিপেৰেটৰী, যাক আমি প্ৰস্তুতি পৰ্ব বুলি ক'ব পাৰোঁ। তাৰ পিছৰ 3টা ক্লাছ এলিমেণ্টাৰী, অৰ্থাৎ আমাৰ আজিৰ দিনৰ যিটো প্ৰাথমিক শিক্ষা বুলি আমি ক'ম বা মধ্যম বৰ্গ বুলি ক'ম। আৰু 9, 10, 11, 12ক সামৰি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল বা ছেকেণ্ডাৰী স্কুল হ'ব। ক্লাছ 10ৰ যিটো গুৰুত্ব সেইটো হয়তো আগৰ দৰে নাথাকিব,
আমি হয়তো মেট্ৰিক পাতিম বেলেগ কথা, কিন্তু ইট উইল বি 9, 10, 11, 12 একেলগে এটা গোট হ'ব। এইটো হ'ল আজি আমি প্ৰথম কৰিলোঁ। ইয়াৰ লগত ক্লাছ 5ৰ টেক্সট বুকবোৰ এতিয়া বদলি যাব। ৰাষ্ট্ৰীয় শিক্ষানীতি মতে ক্লাছ 5লৈকে, অৰ্থাৎ আগৰ যিটো আপুনি ক'ব পাৰে, মই আগতে কোৱাৰ দৰে ক্লাছ 2লৈকে, তাত হ'ব লেংগুৱেজ ইন্ট্ৰডাকশ্যন। প্ৰিপেৰেটৰীত হ'ব কনচেপ্টবিলাক জনোৱা। এই ধৰণে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ যি পেডাগগী ৰিকমেণ্ড কৰা হৈছে, পাঠ্যক্ৰম ৰিকমেণ্ড কৰা হৈছে, 2023 চনৰ 1 এপ্ৰিলৰ পৰা পাঠ্যক্ৰমটো ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি সজোৱা হ'ব। এই বছৰত ষ্ট্ৰাকচাৰটো হ'ল, 2022ত ষ্ট্ৰাকচাৰটো কৰিলোঁ 5, 3, 3, 4। অহা বছৰ ষ্ট্ৰাকচাৰ অনুসৰি পাঠ্যক্ৰমটো যাব ফ্ৰম 23rd, ফ্ৰম 23 চনৰ 1 এপ্ৰিলৰ পৰা 22 চনলৈকে ষ্ট্ৰাকচাৰ, 23 চনত শিক্ষাবৰ্ষ, মানে পাঠ্যক্ৰমটো সজোৱা হ'ব। এইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছিলে। দ্বিতীয় এটা সিদ্ধান্ত হ'ল অসমৰ সত্ৰসমূহ। এই সত্ৰসমূহৰ মাটি বিভিন্ন সময়ত বেদখলকাৰীয়ে লৈ গৈছে বুলি অভাৱ অভিযোগ আমাৰ বাতৰি কাকতে হওক, জনজীৱনৰ মাজতে হওক বিস্তৃত চৰ্চা চলি থাকে। কিন্তু ইয়াৰ ওপৰত আজিলৈকে চৰকাৰে কেতিয়াও প্ৰচেষ্টা চলোৱা নাই যে আচলতে কোন সত্ৰৰ মাটি গৈছে, কাৰ যোৱা নাই, গৈছে যদি কিমান গৈছে, কোনো ইয়াৰ ওপৰত আমাৰ সামূহিক কোনো চিন্তা চৰ্চা হোৱা নাই। ৰাজ্য চৰকাৰে সত্ৰৰ মাটি বেদখলৰ স্বৰূপটো চিনাক্ত কৰাৰ বাবে আজি এখন কমিটি নিৰ্মাণ কৰিছে, যেনেকৈ আমি গৰুখুটিত নিৰ্মাণ কৰিছিলোঁ। এই কমিটিখনে সত্ৰৰ মাটি বেদখলত আছে নেকি, যদি আছে কিমান বেদখলত আছে, আৰু ৰাজহুৱা শুনানি লৈ কাগজ পত্ৰ পৰীক্ষা কৰি তেওঁলোকে চৰকাৰক ক'ব যে বৰপেটা সত্ৰৰ 30 বিঘা মাটি বেদখলত আছে, বৰদোৱা সত্ৰৰ 20 বিঘা আছে। গোটেই কাগজ পত্ৰ তেওঁলোকে পৰীক্ষা কৰিব, ৰেভিনিউ ডিপাৰ্টমেণ্টে তেওঁলোকক সহায় কৰিব। প্ৰাক্তন মন্ত্ৰী প্ৰদীপ হাজৰিকাৰ নেতৃত্বত এই কমিটিখন গঠন কৰা হৈছে, আৰু এই কমিটিৰ আন দুজন সদস্য হ'ল খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া আৰু নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা। এই কমিটিখনৰ কাম কাজ এবছৰ হ'ব, আৰু এই এবছৰত এই কমিটিৰ 3জন সদস্যই, মৃণাল শইকীয়া, ৰূপক শৰ্মাই ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা লাভ কৰিব, প্ৰদীপ হাজৰিকা ডাঙৰীয়াই কেবিনেট মন্ত্ৰীৰ মৰ্যাদা লাভ কৰিব। আৰু তেখেতসকলক আমাৰ চৰকাৰৰ এটা খুব ষ্ট্ৰং টিমে, ৰেভিনিউ ডিপাৰ্টমেণ্টৰ এটা খুব ষ্ট্ৰং টিমে তেওঁলোকক সহায় কৰিব। ৰাজ্য চৰকাৰে এটা খুব সংবেদনশীল সিদ্ধান্ত লৈছে। 6, 7 এইকেইটা হ'ল, 6 জানুৱাৰী হ'ল বৃহস্পতিবাৰ, 7 জানুৱাৰী হ'ল শুক্ৰবাৰ, 8 জানুৱাৰী ছেকেণ্ড ছেটাৰডে, 9 জানুৱাৰী ৰবিবাৰ। এই 4 দিন, দুদিনটো ছুটি তেওঁলোকে পায়েই। 6 আৰু 7 তাৰিখে আমি অসমৰ সকলো চৰকাৰী কৰ্মচাৰীক অতিৰিক্ত ছুটি মঞ্জুৰি কৰিছোঁ এটা কাৰণত। কিন্তু কোনে কৰ্মচাৰীয়ে পাব? যাৰ শহুৰে শাহুৰে বা পিতৃ মাতৃ জীয়াই আছে, আইদাৰ ইনলছ অৰ নিজৰ দেউতাক মাক তেওঁলোক জীয়াই আছে। আৰু দেউতাক মাকৰ লগত যাৰ দেউতাক মাক নিজৰ মৃত্যু হৈছে তেওঁলোকে শহুৰে শাহুৰেকৰ কাৰণে, আৰু যাৰ দেউতাক মাকৰ মৃত্যু হোৱা নাই দেউতাক মাকৰ কাৰণে, তেওঁলোকে 4 দিন চৰকাৰে হেডকোৱাৰ্টাৰ লিভ তেওঁলোকে পাৰ্মিশ্যন পাব, আৰু 6, 7 তেওঁলোকে ভেকেশ্যন পাব। আৰু এই 4 দিন তেওঁলোকে নিজৰ দেউতাক মাকৰ লগত থাকিবলৈ সুবিধা পাব। যিসকলৰ দেউতাক মাক এই পৃথিৱীত নাই, বা যিসকলে দেউতাক মাকৰ ওচৰত যাব নোখোজে,
তেওঁলোকে এই ছুটিটো নাপাব। ইভেন আমাৰ IPS অফিচাৰ IS অফিচাৰো এই ছুটিটো ল'ব পাৰিব। আমাৰ মন্ত্ৰীসকলেও এই ছুটিটো ল'ব পাৰিব। যাৰ দেউতাক মাকৰ লগত থকাটো আমি বিচাৰিছো বছৰত 4টা দিন। আমাৰ মন্ত্ৰীসকলেও 4টা দিন দেউতাক মাকৰ লগত থাকিলে মই ব্যক্তিগতভাৱে সুখী হ'ম। যদিও মন্ত্ৰীৰ কোনো লিভ নাথাকে, ছুটি নাথাকে, কিন্তু চতুৰ্থ শ্ৰেণীৰ সাফাই কৰ্মচাৰীজনৰ পৰা মন্ত্ৰীসকললৈকে সকলোৱে এই সুবিধাটো পাব। 6-7 বন্ধ পাব, 8-9 অট'মেটিকেলি বন্ধ আছে। 4 দিন গাঁৱত গৈ দেউতাক মাকৰ লগত থাকিব পাৰিব। নতুন বছৰত দেউতাক মাকৰ আশীৰ্বাদ লৈ অসমখনৰ কাৰণে গোটেই বছৰটো কাম কৰিম, তেনেকুৱা এক প্ৰেৰণা লৈ তেওঁলোকে দেউতাক মাকৰ পৰা উভতি আহিব। যাৰ দেউতাক মাকৰ লগত থাকে, গুৱাহাটীতে আছে, দেউতাক মাকো লগত আছে, তেওঁলোকে দেউতাক মাকক ফুৰাবলৈ যাব। গতিকে এই এটা সিদ্ধান্ত আজি আমি কেবিনেটত গ্ৰহণ কৰিছো যে দেউতাক মাকৰ ওচৰত আশীৰ্বাদ লোৱাৰ এটা প্ৰচেষ্টা, নতুন প্ৰচেষ্টা এটা আমি আজি আৰম্ভ কৰিছো। আৰু মই ভাবো যে আমাৰ চৰকাৰী কৰ্মচাৰী যোনাৰ দেউতাক মাক নাই, যদি শহুৰ শাহুৰেকো জীয়াই আছে আমি এইটো দিম, কিন্তু দুইটাই জীয়াই থকা নাই, তেতিয়া এই ছুটিটো নাপাব। আৰু যোন ফিল্ডত ডিউটি কৰি আছে SP জনে নাপাব, এডিশ্যনেল SP জনে পাব। কিন্তু যাৰ ডিউটি আছে সি 2টা দিন পিছত ৰোটেশনত ল'ব পাৰিব। পুলিচৰ কাৰণে এইটো ছুটি কামত নাহিব, কাৰণ 8 আৰু 9 তাৰিখে আমাৰ আৰক্ষীৰ SPৰ কনফাৰেন্স আছে। গতিকে হয়তো পুলিচে নাপাব, পুলিচক আমি পিছত বেলেগ দিন এটা দি দিম। আপোনালোক সকলোৱে জানে যে আজি আমি লাচিত বৰফুকনৰ জন্ম জয়ন্তী অত্যন্ত গৌৰৱেৰ সৈতে পালন কৰিছো। লাচিত বৰফুকনৰ জন্ম বুৰঞ্জীৰ মতে 24 নৱেম্বৰ 1622। আৰু সেই দৃষ্টিভংগীৰ পৰা চাবলৈ গ'লে তেখেতৰ জন্ম আজিৰ পিছত 400 বছৰত ভৰি দিব। ৰাজ্য চৰকাৰে মহাবীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী 400 বছৰৰ পূৰ্তি অত্যন্ত গাম্ভীৰ্যপূৰ্ণ আৰু এইজনা বীৰক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত লৈ যোৱাৰ উদ্দেশ্যেৰে এই গোটেই বছৰটো পালন কৰিব। ইয়াত নেশ্যনেল সেমিনাৰ থাকিব, দিল্লীত সেমিনাৰ হ'ব, মুম্বাইত সেমিনাৰ হ'ব, ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী থাকিব। কালচাৰেল ডিপাৰ্টমেণ্টে 400 বছৰৰ জন্ম জয়ন্তী পালন কৰাৰ বছৰজোৰা কাৰ্যসূচী প্ৰস্তুত কৰিব। তাৰ কাৰণে ৰাজ্য চৰকাৰে সুকীয়াকৈ বাজেটো দিব, সকলো থাকিব। আৰু ৰাজ্য চৰকাৰৰ কালচাৰেল ডিপাৰ্টমেণ্টে নোডেল ডিপাৰ্টমেণ্ট হিচাপে এই 400 বছৰৰ জন্ম জয়ন্তী পালন কৰিব। মই অকল এই কাৰ্যসূচীক চৰকাৰৰ ভিতৰতে সীমাবদ্ধ নাথাকি সমগ্ৰ অসমবাসী ৰাইজক এই কাৰ্যসূচী পালনৰ বাবে আহ্বান জনাইছো। ৰাজ্য চৰকাৰে চৰকাৰী চাকৰি উপৰিও মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত অসমৰ বিশেষকৈ মাতৃভাষাৰ স্কুলৰ ল'ৰা ছোৱালীয়ে চাকৰি নোপোৱা, বিভিন্ন কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত আমাৰ ল'ৰা ছোৱালী উপযুক্ত নোহোৱা আদিৰ পৰিপ্ৰেক্ষিতত আমি এটা ইউথ কমিশ্যন বনাবৰ বাবে সিদ্ধান্ত লৈছো। যিটো ইউথ কমিশ্যনৰ একমাত্ৰ কাম হ'ব নিয়োগৰ বাবে ল'ৰা ছোৱালীক প্ৰশিক্ষণ দিয়া আৰু মেডিকেল ইঞ্জিনিয়াৰিঙৰ দৰে পৰীক্ষাত আসন পাবলৈ ল'ৰা ছোৱালীক দৈনন্দিন পৰীক্ষা দিয়া, প্ৰশিক্ষণ দিয়া। প্ৰত্যেকখন জিলাৰ 100 জন মেধাৱী ছাত্ৰ ছাত্ৰীক আমি যদি ইঞ্জিনিয়াৰিং আৰু মেডিকেলৰ কোচিং দিওঁ, আৰু ডেট টু উইথ দ্য হেল্প অফ ৰেপুটেড ইনষ্টিটিউট দিল্লী, মুম্বাই বা অসমৰো, এই ইউথ কমিশ্যনৰ এই কামটো আমি তেওঁলোকক দিব খুজিছো। এটা যুৱ আয়োগ, অসমত ৰাজ্য চৰকাৰে আজি এটা নতুন যুৱ আয়োগ নিৰ্মাণৰ অনুমোদন জনাইছে। বিদেশী বহিষ্কাৰ আন্দোলনত যিসকল শ্বহীদ হৈছিল বা ঘূণীয়া হৈছিল, তেওঁলোকৰ পৰিয়ালে যাতে নিৰন্তৰ চৰকাৰৰ পৰা বা এটা
সাহায্য বা সহায়ৰ হাত এখন যাতে আমি নিৰন্তৰ আগবঢ়াই থাকিব পাৰোঁ আজি আমি এটা ট্ৰাষ্ট নিৰ্মাণ কৰিছোঁ ট্ৰাষ্টৰ নাম হ'ব ট্ৰাষ্ট ফৰ ৱেলফেয়াৰ ফৰ ভিকটিমছ অফ আছাম এজিটেশ্যন এণ্ড দেয়াৰ ফেমিলি এই ট্ৰাষ্টটোত ৰাইজেও দান বৰঙণি আগবঢ়াব পাৰিব ইনকাম টেক্স এক্সেম্পশ্যন আমি আবেদন কৰিম ৰাজ্য চৰকাৰে 5 কোটি টকাৰ কৰ পাছেৰে এই ট্ৰাষ্টৰ কাম আৰম্ভ কৰিব আৰু লাহে লাহে নিশ্চয় ইয়াত বিভিন্ন ৰাজ্যৰ সহযোগত আমাৰ পুঁজি বাঢ়ি গৈ থাকিব চহৰত মাটি ল'বৰ কাৰণে 20 বছৰ দখলত থকাটো বাঞ্ছনীয় আছিল অসমৰ অৰিজিনেল ইনহেবিটেণ্টৰ কাৰণে এইটো আজি আমি 10 বছৰলৈকে হ্ৰাস কৰিছোঁ যি অৰিজিনেল ইনহেবিটেণ্ট আছে তেখেতসকলে 20 বছৰ দখলত থকাৰ প্ৰয়োজন নাই 10 বছৰ দখলত থাকিও মাটিৰ বাবে আবেদন কৰিব পাৰিব আমাৰ ৰাজ্য চৰকাৰত আপোনালোকে জানে যে মেনুৱেল টেণ্ডাৰ কৰিব লাগে 50 লাখৰ তলত আৰু ই টেণ্ডাৰ কৰিব লাগে 50 লাখৰ ওপৰত আজি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে 25 লাখ টকাৰ ওপৰৰ যিকোনো ক্ৰয় বিক্ৰয়ৰ টেণ্ডাৰ ই টেণ্ডাৰ হ'ব লাগিব মেনুৱেলি হ'ব নোৱাৰিব আগতে সেইটো থ্ৰাষ্ট হ'ল 50 লাখ টকা আছিলে এতিয়া আমি এই থ্ৰাষ্ট হ'লটো 25 লাখ টকালৈকে নমাই দিছো 25 লাখ টকাৰ ওপৰত যিকোনো কাম ই প্ৰকিউৰমেণ্ট কৰিব লাগিব মেনুৱেল কৰিলে নহব কিন্তু ইয়াৰ আউটাৰ পৰা আমি জনজাতীয় কাউন্সিলখিনিক বাহিৰত ৰাখিছো কাৰণ তেওঁলোকৰ এতিয়াও তেনেকুৱা ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ হৈ উঠা নাই গতিকে আমি তেওঁলোকক আমি ইয়াত এক্সেম্পশ্যন দিছো আমি যি পেট্ৰল ডিজেলৰ দাম কমাইছিলো তাক আজি কেবিনেটে অনুমোদন দিয়ে আৰু ষ্টেটৰ এক্সাইজ ডিউটিত